সমগ্ৰ ভাৰতবৰ্ষতে আমাৰ এই আন্দোলন চলিছে যেহেতু আমি কেন্দ্ৰীয় বাজেটলৈ খুব অপেক্ষা কৰি আছিলোঁ খুব আশাৰে কিন্তু কেন্দ্ৰীয় বাজেট আমি বিৰোধিতা কৰিছোঁ তেওঁলোকে আমাৰ বাজেট একো বৃদ্ধি নকৰিলে কৰ্তনহে কৰিছে গতিকে এই বাজেট আমি মানি ল'ব নোৱাৰোঁ গতিকে চৰকাৰে পুনৰ বিবেচনা কৰিব লাগে এই বাজেট বৃদ্ধি কৰিব লাগে কাৰণ একোগৰাকী অংগনবাড়ী কৰ্মী সহায়িকা চলিবলৈ হ'লে আমাৰ বাজেট বৃদ্ধি কৰিবই লাগিব আমাৰ ICDS আঁচনিখনে 50 বছৰ অতিক্ৰম কৰিলে কিন্তু এই 50 বছৰ অতিক্ৰম কৰাৰ পিছতো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক নিয়মীয়াকৰণৰ কোনো স্বীকৃতি নিদিলে আমি দাবী জনাই আহিছোঁ আমাক মাননিৰ সলনি মজুৰি লাগে আৰু আমাক নিয়মীয়াকৰণ কৰিব লাগে যেহেতু আমি চৰকাৰৰ প্ৰতিটো কামতে আমি সহায় কৰি গৈছোঁ আৰু আমাক প্ৰতিটো কামতে আমাক নিয়োজিত কৰি আছে গতিকে সেয়ে আমাক নিয়মীয়াকৰণ কৰিব লাগে অংগনবাড়ী কৰ্মী সহায়িকাক আৰু আমাৰ মজুৰি লাগে এখন ঘৰ চলিব পৰাকৈ এই মূল্য বৃদ্ধিৰ দিনত আমি অংগনবাড়ী কৰ্মী সহায়িকাসকলে ইমান কম মাননিৰে চলিব কেতিয়াও আমি নোৱাৰোঁ আমি যোৱা 24 চনত সকলোৱে জানে এটা এনেকুৱা আন্দোলন হৈছিলে আমাৰ 21 দিনীয়া দিবানৈক্ষ আন্দোলন এই চচলত আমি বহিছিলোঁ আমি ভাবিছিলোঁ আৰু নিশ্চয় আৰু চচলত বহিবলগীয়া নহ'ব কিন্তু আমাক অসম চৰকাৰে সেই চচলৰ আমাৰ যি আন্দোলন হৈছিল তাৰ প্ৰতি অকণমান সঁহাৰি জনাই সামান্যতম আমাক মাননি বৃদ্ধি কৰিলে মাত্ৰ কিন্তু অন্য ৰাজ্য চৰকাৰে যেনেধৰণে এখন ঘৰ চলিব পৰাকৈ নিজৰ নিজৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক মজুৰি দিয়ে মাননি দিয়ে কিন্তু সেই মাননিটো আমাৰ অসম চৰকাৰে এতিয়ালৈকে দিয়া নাই গতিকে আমি সেই অসম চৰকাৰে যি বৃদ্ধি কৰিছিল তাতো আমি সন্তুষ্ট হোৱা নাছিলোঁ আৰু এতিয়া আমি কেন্দ্ৰীয় চৰকাৰে যিটো কৰিছে তাতো আমি একেবাৰে সন্তুষ্ট নহয় তেখেতসকলে আমাৰ একোৱেই বৃদ্ধি নকৰিলে গতিকে আমি পুনৰবাৰ বিবেচনা কৰিবৰ কাৰণে আমি চৰকাৰখনক আহ্বান জনাইছোঁ পুনৰবাৰ বিবেচনা কৰক আমাক চলিব পৰাকৈ মজুৰি দিয়ক আৰু আমাৰ নিয়মীয়াকৰণ কৰক তেওঁলোকে এনেকুৱা কৰিছে আনকি ICDS আঁচনিখনৰ নাম সলাইছে কাৰণ যিহেতু 50 বছৰ অতিক্ৰম কৰিলে ICDS আঁচনি হিচাপে ICDS আঁচনিখনৰ নাম সলাইছে কিন্তু আমাৰ মাননিৰ সলনি মজুৰি দিবলৈ তেওঁলোকে এতিয়ালৈকে তাৰমানে মানি লোৱা নাই সক্ষম হোৱা নাই গতিকে বিজেপি চৰকাৰখনে যিহেতু নাৰীৰ প্ৰতি খুব তেওঁলোকে সন্মান জনায় বেটী বচাও বেটী পঢ়াও এই শ্লোগান তেওঁলোকৰ আৰম্ভণিৰ পৰাই চলি আছিলে মহিলাক লৈ তেওঁলোকে বিভিন্ন মিটিং সভা কৰি তেওঁলোকক বিভিন্ন ধৰণৰ আঁচনি দিছে কিন্তু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাখিনিকো মহিলা বুলি ভাবি তেওঁলোকে অন্ততঃ মাননিৰ সলনি মজুৰিটো দিব লাগে আৰু নিয়মীয়াকৰণ কৰিব লাগে গতিকে বাইদেউসকল এয়া নিশ্চয় অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় আই অসম।